নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম। এই ভিডিঅ'টোত বিশেষকৈ মই আপোনালোকক জনাব বিচাৰিছোঁ যে ডিব্ৰুগড় ইউনিভাৰ্চিটিত ভেৰিয়াছ পিজি কোৰ্ছৰ এডমিশ্যনৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন পৰ্টেলটো এক্টিভ হৈছে। আপোনালোকে এপ্লাই কৰিব পাৰিব। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত বা যিবিলাক এফিলিয়েটেড কলেজ আছে আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত আপুনি যদি পিজি কোৰ্ছত এডমিশ্যন ল'ব বিচাৰে ইন এনি লাইক MA, MSc, MCom তেনেহ'লে আপুনি এণ্ট্ৰেন্স এক্সামত এপিয়াৰ্ড হ'ব লাগিব আৰু তাৰ বাবে আপুনি এপ্লাই কৰিব লাগিব। আৰু ইয়াৰ বিষয়ে ডিটেইলছত মই ইয়াৰ আগৰ ভিডিঅ'টোত ডিছকাশ্যন কৰিছোঁ। ডিটেইলছ মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, তাতে আপোনালোকে পাই যাব। গতিকে ইয়াতে বিশেষকৈ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই দিম কেনেকৈ আপুনি এপ্লাই কৰিব লাগিব, এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব টু এটেম্প্ট দ্য এণ্ট্ৰেন্স এক্সাম ফৰ টেক এডমিশ্যন ইন PG কোৰ্চেছ আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি। গতিকে আহক পোনপ্ৰথমে আপুনি চাওক, ইয়াতে আপুনি ফৰ্ম ফিল আপ আপুনি লেপটপ বা আপুনি এণ্ড্ৰইড মোবাইলৰ পৰাই কৰিব পাৰে, তাতে কোনো ধৰণৰ অসুবিধা নাই। ফৰ্ম ফিল আপ কৰিবৰ কাৰণে প্ৰথমতে আপুনি লগ ইন কৰিব লাগিব dibru.ac.in। ডাইৰেক্টলি আপুনি কি হ'ব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ হোম পেজত আহি যাব। দেন আপুনি তলপিনে আহিলে আপুনি চাব পাৰিব, তলপিনে আহক, তলপিনে আহিলে আমি চাব পাৰিম। ইয়াতে চাওক ভেৰিয়াছ আদাৰ আপডেটছ ইয়াতে চাব পাৰিছে, ৰিজাল্টছ, দেন নটিফিকেশ্যন ফৰ কলেজেছ, টেণ্ডাৰ্ছ, কিবা কিবি চাব পাৰিছে, লিংক দিয়া আছে। আৰু ইয়াতে আপোনালোকে নিশ্চয় চাব পাৰিছে ইয়াতে DUPZ 2022 পৰ্টেল চাব পাৰিছে, ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট পৰ্টেল। ইয়াতে আপোনালোকে ক্লিক কৰিলে আপোনালোকে কি কৰিব, আপোনাৰ এপ্লিকেশ্যন ফৰ্মৰ লিংকটো ডাইৰেক্টলি পাই যাব। মই লিংক ডেছক্ৰিপশ্যনত দি দিম, তাতো আপোনালোকে পাই যাব। এতিয়া চাওক পোনপ্ৰথমে আপুনি ইয়াতে কি কৰিব লাগিব, যদি আপুনি ৰেজিষ্টাৰ্ড কৰিছে অলৰেডি আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি তেনেহ'লে ডাইৰেক্ট আপুনি লগ ইন কৰিব পাৰে, একো অসুবিধা নাই। বাট যদি আপুনি ৰেজিষ্টাৰ্ড কৰা নাই তেনেহ'লে পোনপ্ৰথমে আপুনি কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ইয়াতে ৰেজিষ্টাৰ অপশ্যন লিখিব পাৰিছে তলত। চ' পোনপ্ৰথমে চাওক আপুনি ৰেজিষ্টাৰ কৰিব লাগিব যদি এতিয়ালৈকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰা নাই। ৰেজিষ্ট্ৰেশ্যন কৰিলেহে আপুনি কি কৰিব পাৰিব, এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব পাৰিব। চ' গতিকে প্ৰথমতে ইয়াতে ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰত ক্লিক কৰিলে আপোনাৰ ইয়াতে অপশ্যনটো আহি যাব। আৰু ইয়াতে বিশেষ আপুনি একো দিব নালাগে, জাষ্ট আপুনি চাব পাৰে আপোনাৰ নাম দিব লাগিব, ইয়াতে কাৰেক্ট নাম হ'ব লাগে যাতে ভুল নহয়। দেন আপোনাৰ কণ্টেক্ট নাম্বাৰ, যিটো মোবাইল নাম্বাৰ বা কণ্টেক্ট নাম্বাৰ আপুনি কণ্টিনিউৱাছলি ইউজ কৰি আছে আৰু ভৱিষ্যতত চেঞ্জ নকৰিব, অ'কে, তেনেকুৱা ধৰণৰ নাম্বাৰ আপুনি দিব। আৰু লগতে আপুনি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব, আৰু পাছৱৰ্ডটো আপুনি কনফাৰ্ম কৰিব লাগিব। আৰু এই পাছৱৰ্ডটো আপুনি মনত ৰাখিব লাগিব, কাৰণ যিকোনো সময়ত আপুনি ছাপ'জ লগ ইন কৰিব বিচাৰিছে, আপোনাৰ এপ্লিকেশ্যন ফৰ্মৰ ষ্টেটাছ চাব বিচাৰিছে, তেনেহ'লে আপোনাক সেই পাছৱৰ্ডটো লাগিব। তাৰপিছত আপুনি কি কৰিব লাগে, এই ডিটেইলছখিনি এণ্টাৰ কৰাৰ পিছত ইয়াতে ৰেজিষ্টাৰ বুলি আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট পেজ এখন এপিয়াৰ্ড হ'ব আৰু তাতে OTP বুলি আহিব। আপোনাৰ যিটো মোবাইল নাম্বাৰ ইয়াতে দিব, সেই চেম মোবাইল নাম্বাৰত আপোনাৰ OTP যাব, ওৱান টাইম পাছৱৰ্ড। আৰু সেই OTPটো ইয়াতে এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰি পেলাই ছাবমিট মাৰিলে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট হৈ যাব। চ' এইখিনি আছিল আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ। এতিয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট হোৱাৰ পিছত লগ ইন কৰিব লাগিব। চ' অলৰেডি মই ইয়াতে কৰা আছে, গতিকে মই ইয়াতে লগ ইন কৰিম। এতিয়া লগ ইন কৰি পেলাই দেখাম কেনেকৈ আপোনালোকে এপ্লিকেশ্যন প্ৰচেছটো কমপ্লিট কৰিব লাগিব। চ' চাওক ইয়াতে মই লগ ইন কৰিলোঁ। লগ ইন কৰাৰ পিছত ইয়াতে চাওক আপোনালোকে নিশ্চয় চাব পাৰিছে ভেৰিয়াছ ষ্টেপ আহিছে। ষ্টেপ 1 নটিফিকেশ্যন, ষ্টেপ 2 এপ্লিকেশ্যন ফৰ্ম ফিল আপ, ষ্টেপ 3 আপুনি প্ৰিণ্ট কৰিব লাগিব ফৰ্মখন, আৰু ষ্টেপ 4ত আপুনি কি কৰিব লাগিব, এপ্লিকেশ্যন ষ্টেটাছটো আপুনি চাব পাৰিব। গতিকে এতিয়া চাওক আপুনি যেতিয়া ৰেজিষ্টাৰ্ড কৰি পেলাই লগ ইন কৰিব, লগ ইন কৰাৰ পিছত আপুনি এতিয়া কি চাব লাগিব, ন'টিছখনটো বিশেষকৈ চাব লগা নাই, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। মই ন'টিছৰ ওপৰত ভিডিঅ' বনাইছিলোঁ, আপোনালোকে তাৰ পৰা পাই যাব। এতিয়া আপোনালোকে চাওক ষ্টেপ 2ত আপোনালোকে যাব লাগিব, যিটো হ'ল আমাৰ কি ষ্টেপ 2 এপ্লিকেশ্যন ফৰ্ম ফিল আপ। গতিকে এই ছেকেণ্ড ষ্টেপটোত আমি কি কৰিম, ক্লিক কৰিম। ক্লিক কৰাৰ পিছত চাওক ইয়াতে ডিফাৰেণ্ট এভেইলেবল ফৰ্মছ ইয়াতে আহি গৈছে। DUPZ ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট 2022, দেন 5 years ইণ্টিগ্ৰেটেড MSc ইন ফিজিক্স, দেন বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন BBA। দেন আপোনালোকে চাব পাৰিছে আৰু কি এপ্লিকেশ্যন ফৰ্মৰ লিংক দিয়া আছে ইয়াতে, Master of Business Administration full time, then Master of Business Administration
পাৰ্ট টাইম গতিকে আপুনি কোনটো কোৰ্সত এডমিশন ল'ব বিচাৰিছে সেই লিংকত আপুনি ফৰ্ম ফিল আপ কৰিব লাগিব সাপোজ আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আন্ডাৰত পিজি কোৰ্সত এডমিশন ল'ব বিচাৰিছে তেনেহলে আপোনাৰ ফাৰ্স্ট অপশন যেটো আছে এপ্লাই এই এপ্লাই ইয়াতে আপোনালোকে কি কৰিব লাগিব ক্লিক কৰিব লাগিব গতিকে এপ্লাইত ক্লিক কৰক ক্লিক কৰাৰ পিছত কোনটো কোৰ্সত ল'ব আপুনি সাপোজ ইয়াতে কোৰ্স মই কেটা এক্সাম্পল দিছো MA in Political Science, MA in Sociology, MA in Women's Study, MAd দেন তেনেকুৱা ধৰণৰ আপোনাৰ বহুত কোৰ্স আছে আপুনি চাই ল'ব যেটো কোৰ্সত আপুনি এপ্লাই কৰিব বিচাৰে MSc in Life Science Botany, MSc in Life Science Geology, MSc in Physics, MSc in Tech in Applied Geography গতিকে এনেকুৱা আপুনি তলপিনে আহিলে যিমানখিনি পিজি কোৰ্সেছ অফাৰ কৰি আছে আন্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি গোটেইখিনি আপুনি চাব পাৰিব সাপোজ আপুনি MCom in Marketing, MCom in Finance যেটো সাবজেক্ট আপোনাৰ কনভিনিয়েন্ট হয় যত আপুনি এপ্লাই কৰিব বিচাৰে হেমত আপুনি চাই ল'ব গতিকে সাপোজ ধৰি লৈছো আমি MA in Political Science এপ্লাই কৰিব বিচাৰিছো গতিকে ইয়াতে আপুনি ক্লিক কৰিব লাগিব এপ্লাই সো ক্লিক কৰাৰ পিছত চাওক ইয়াতে আমাৰ কি ডিটেইলস আমি এন্টাৰ কৰিব লাগিব ইয়াতে চালে গম পাই যাব প্ৰথমতে আমি দিব লাগিব বেসিক ইনফৰমেশন দেন বেসিক ইনফৰমেশন 2 দিব লাগিব দেন পাৰ্মানেন্ট এড্ৰেছ দিব লাগিব দেন প্ৰেজেন্ট এড্ৰেছ দিব লাগিব দেন একাডেমিক ডিটেইলস দিব লাগিব আৰু যদি আপুনি ৰিজাৰ্ভ ক্যাটাগৰী হয় ৰিজাৰ্ভ ক্যাটাগৰী ডিটেইলস খিনি আপুনি এন্টাৰ কৰিব লাগিব সো স্টেপ বাই স্টেপ সো প্ৰথমতে আপুনি ইয়াতে আপুনি এন্টাৰ কৰিব লাগিব বেসিক ইনফৰমেশন খিনি ইনপুট কৰাৰ পিছত এন্টাৰ কৰাৰ পিছত আপুনি লাষ্টত ইয়াতে দেখিব পাৰিছে সেভ এন্ড নেক্সট মাৰাৰ লগে আপোনাৰ কি হ'ব ডিটেইলস খিনি এন্টাৰ কৰাৰ পিছত আপোনাৰ নেক্সট যেটো স্টেপ আছে বেসিক ইনফৰমেশন 2 সেই পেজখন আহি যাব আকৌ সেই পেজখন আপুনি ফৰ্ম ফিল আপ কৰাৰ পিছত সেম আপোনাৰ আকৌ তলত আহিব সেভ এন্ড নেক্সট মাৰাৰ লগে আপোনাৰ আকৌ কি হৈ যাব আপোনাৰ থাৰ্ড নম্বৰ যেটো স্টেপ আছে সেই থাৰ্ড নম্বৰ স্টেপ পাৰ্মানেন্ট এড্ৰেছ তাতে আপুনি আহি যাব পাৰ্মানেন্ট এড্ৰেছ দেন আকৌ আপোনাৰ সেম আহিব সেভ এন্ড নেক্সট হেতু মাৰাৰ পিছত নেক্সট আপোনাৰ যেটো স্টেপ আহিব হেতু হ'ব আমাৰ প্ৰেজেন্ট এড্ৰেছটো এন্টাৰ কৰাৰ পিছত দেন একাডেমিক ডিটেইলস আহি যাব দেন আপুনি পেমেন্ট কৰিব লাগিব যেটো আপোনাৰ মিনিমাম এপ্লিকেশন ফি হয় দেন আপোনাৰ এপ্লিকেশন প্ৰসেছটো কমপ্লিট হৈ যাব গতিকে চাওক ইয়াতে প্ৰথমতে বেসিক ইনফৰমেশনত কি দিব লাগিব নেম আপুনি ৰেজিষ্ট্ৰেচন কৰাৰ লগে আপোনাৰ ডাইৰেক্টলি আহি যাব দেন আপুনি চাব পাৰিব ইয়াতে ডেট অফ বাৰ্থ দিব লাগিব ইমেইল আইডি যদি আছে দিয়াটো বেটাৰ দেন জেন্ডাৰ সিলেক্ট কৰিব লাগিব মেল ফিমেল অৰ থাৰ্ড জেন্ডাৰ দেন ৰিলিজিয়ন সিলেক্ট কৰিব লাগিব দেন আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব কমিউনিটি আপুনি কোনটো কমিউনিটিৰ হয় সাপোজ কমিউনিটি ইয়াতে দি আছে জেনাৰেল SC ST STH OBC যি হয় আপুনি সো আপুনি ইয়াতে সিলেকশন কৰিব লাগিব দেন আপোনাৰ নেশনালিটি ইন্ডিয়ান আহিব দেন আপুনি ইয়াতে ডকুমেন্টস বেসিক দিব লাগিব আপোনাৰ ফটো সিগনেচাৰ ওকে দেন এইখিনি দিয়াৰ পিছত আপুনি আপোনাৰ কি কৰিব লাগিব এক্সাম সেন্টাৰ সিলেক্ট কৰিব লাগিব গতিকে এক্সাম সেন্টাৰ ইয়াতে চাব পাৰিছে ইয়াতে ক্লিক কৰিলে আপোনাৰ যিমানখিনি এক্সাম সেন্টাৰ আছে এই এক্সাম সেন্টাৰ খিনি এপিয়াৰ হৈ যাব আৰু আপোনাৰ যেটো কনভিনিয়েন্ট হয় হেমতে আপুনি কি কৰিব লাগিব আপোনাৰ এক্সাম সেন্টাৰটো সিলেকশন কৰিব লাগিব সাপোজ ডিব্ৰুগড় সিলেকশন কৰিব বিচাৰিছে ডিব্ৰুগড় আহি গল সো তেনেকৈ আপোনাৰ ফাৰ্স্ট স্টেপটো কমপ্লিট হৈ যাব এপ্লিকেশনৰ তাৰ পিছত আপুনি ইয়াতে নেক্সট ইয়াতে পাব সেভ এন্ড নেক্সট মাৰাৰ লগে আপোনাৰ নেক্সট যেটো স্টেপ আছে এপ্লিকেশন ফৰ্মৰ সেই নেক্সট স্টেপ যেটো হল আমাৰ কি বেসিক ইনফৰমেশন 2 সেই পেজখন এপিয়াৰ হৈ যাব দেন আপুনি সেইখনি ফিল আপ কৰিব এনেকৈ আপুনি কি কৰিব আপোনাৰ এপ্লিকেশন ফৰ্ম প্ৰসেছটো কমপ্লিট কৰিব পাৰিব আৰু নেক্সট আপোনাক আৰু এটা কথা জনাব বিচাৰিছো পেমেন্ট নকৰিলে আপোনাৰ এপ্লিকেশন ফৰ্ম ইনকমপ্লিট হৈ থাকিব আৰু ফৰ্ম ফিল আপ কৰোতে কোনো ধৰণৰ ভুল নকৰিব কাৰেক্টলি কৰিব কাৰণ কাৰেকচন অপচন দিবও পাৰে নিদিবও পাৰে আৰু নেক্সট কথা হল আফটাৰ কমপ্লিট সাবমিশন অফ your application form don't forget to print out your soft copy okay আপোনাৰ যেটো কপি আহিব এপ্লিকেশন ফৰ্ম হেতু প্ৰিন্ট কৰিব নাপাহৰিব বা সফট কপিটো আপোনাৰ মোবাইলত আপুনি সেভ কৰি ৰাখিব এয়া আছিল আমাৰ তথ্যখিনি আপোনাৰ লগত বাবে শেয়াৰ কৰিবৰ বাবে যদি তথ্যখিনি ভাল লাগে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব for more updates subscribe the channel and press the bell icon thank you have a great day আৰু যদি আপোনালোকৰ কিবা ধৰণৰ ডাউটস থাকে কমেন্টস কৰিব নিশ্চয় আপোনালোকৰ প্ৰবলেম সলভ কৰিবৰ কাৰণে চেষ্টা কৰিম thank you have a great day জয় আই অসম